নিৰ্বাচনী পৰ্যালোচনা কমিটি আমি বৈঠক এখন কৰিলো, য'ত আমাৰ যোৱা বিধানসভা নিৰ্বাচনত আমি যে ইয়াত জিকিব পৰা নাই তাৰ ওপৰত এটা পৰ্যালোচনা হৈছে। আৰু ইয়াত আমি যেটো গম পালো যে ৰূপহীয়াত সমষ্টিত যোৱা নিৰ্বাচনত যেটো আমাৰ ট্ৰেন্ড আছিল, আমাৰ দলৰ সপক্ষে যেটো ঢৌ আছিল, এইটো শেষত গৈ পেলাই শেষৰ 2-3 দিনত এই ঢৌটো পৰিৱৰ্তন হৈ গ'ল। ইয়াত কংগ্ৰেছ দলে বিশেষকৈ ৰকিবুল হুছেইন সাহেবে এটা হিচাপ দেখুৱাইছিল যে তেওঁলোকে ধেমাজি জিলাত 3খন আসন, তিনিচুকীয়াত 3খন, ডিব্ৰুগড়ত 3খন, শিৱসাগৰত 4খন, গোলাঘাটত 3খন, মাজুলী, এনেকৈ উত্তৰ অসমত তেওঁলোকে মানে 30-40খন আসন উজনি অসমত পাব আৰু নামনি অসমৰ আসন কেইখন মিলি তেওঁলোকে চৰকাৰ কৰিব। তেতিয়া ৰকিবুল হুছেইন সাহেবে এটা হিচাপ দেখুৱাইছিল, এইটো ভাইৰেল হৈছিল আৰু এইটো চাই পেলাই মানুহে কিন্তু ভাবিছিল গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। গতিকে তেওঁলোকে ইয়াত প্ৰাৰ্থীৰ উপযুক্ত নে অনুপযুক্ত, কোন কিমান শিক্ষিত অশিক্ষিত, কাৰ কি কোৱালিটি আছে নাই, সকলোবিলাক পাহৰি ৰাইজে একমাত্ৰ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে বুলি ভোট দিছিল, যাৰ কাৰণে তেওঁলোকে জয়লাভ কৰাৰ পিছতো এতিয়াও কিন্তু কংগ্ৰেছী শিবিৰত এটা নিমাওমা পৰিৱেশ। ৰূপহীয়াত সমষ্টিৰ বজাৰ এলেকাবিলাকত কংগ্ৰেছী কৰ্মীসকল নাহে, আমাৰ এওঁদিশৰ কৰ্মীসকল তাত বুকু ফুলাই ঘূৰি ফুৰে, তেওঁলোক যেন ঘৰত আত্মগোপন কৰি আছে, যেন তেওঁলোকে ফূৰ্তি কৰিব পৰা নাই, ওলাই আহিব পৰা নাই। তেওঁলোকে এটা ধোকা খাই গ'ল। উজনি অসমত কংগ্ৰেছে ইমান আসন পাব, তেওঁলোকে চৰকাৰ কৰিব বুলি এটা ধোকা খাই গ'ল। আৰু ধোকা খাই পেলাই তেওঁলোকে ইয়াত কেৱল ৰূপহীয়াতে নহয়, ঢিং, লাহৰীঘাট, চামগুৰি আৰু অসমৰ কেইবাখনো সমষ্টিত তেওঁলোকে উপযুক্ত জাতি দৰদী, কম দৰদী নেতাসকলক তেওঁলোকে হৰুৱাই তেওঁলোকে আজি কেৱল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাবলৈ তেওঁলোকে যে ভোট দি পেলাই কিছুমান মানে অযোগ্য লোককো বিধায়ক নিৰ্বাচিত কৰিলে, আজি মানুহৰ মনত ফূৰ্তি নাই, আনন্দ নাই। যিয়ে নহওক, এতিয়া অহা 3-4 মাহৰ ভিতৰত নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচন হ'ব। এইটো লৈও আমি আজি আলোচনা কৰিলো আৰু আমাৰ সকলো দলীয় কৰ্মীয়ে কৈ আছে যে উপ নিৰ্বাচনত আমি প্ৰাৰ্থী দিব লাগে। যোৱা 2024 চনত লোকসভা নিৰ্বাচনত কেৱল ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত নগাঁও লোকসভা সমষ্টিত 7,61,000 মুছলমান লোকে প্ৰদ্যুৎ বৰদলৈক ভোট দিলে। প্ৰদ্যুৎ বৰদলৈ যিমান ভোট পাইছিল, তেওঁ মাত্ৰ 22-23 হাজাৰ ভোট পাইছিল অন্য জনগোষ্ঠীৰ, আৰু 7,61,000 ভোট পাইছিল মিয়া মুছলমানৰ। গতিকে এই প্ৰদ্যুৎ বৰদলৈ তাৰপিছত তেওঁ ভোটাৰসকলক লাট মাৰি থৈ তেওঁ বিজেপিত গুচি গ'ল। আজি কংগ্ৰেছে আকৌ প্ৰাৰ্থী দিব, কংগ্ৰেছৰ প্ৰাৰ্থী আকৌ কালি লাট মাৰি থৈ বিজেপিত গুচি যাব। আৰু সকলোতকৈ ক্ষতিৰ কথাটো হ'ল, ভয়ংকৰ কথাটো হ'ল, আজি অসমৰ বিশেষকৈ মুছলমান আৰু লাঞ্ছিত, বঞ্চিত, নিষ্পেষিত মানুহৰ তেওঁলোকৰ কথা কোৱা দিল্লীত এজন মানুহ নাই। আজি যে লোকসকল বাৰে বাৰে নিগৃহীত হৈ আছে, তেওঁলোকক উচ্ছেদ কৰা হৈ আছে, অন্যায়ভাৱে মানুহসকলক কেতিয়াবা মন্দিৰত গো মাংসৰ নাটক কৰি পেলাই এই লোকসকলক এৰেষ্ট কৰা হৈ আছে, তেওঁলোকক বাৰে বাৰে নিৰ্যাতন কৰা হৈ আছে আৰু যধে মধে লোকক পুছবেক কৰা হৈ আছে। এই সকলোবিলাক কৰাৰ তেওঁলোকে সাহস পাইছে যে দিল্লীত পাৰ্লিয়ামেণ্টত আজি এই মানুহসকলৰ সপক্ষে কথা কোৱাৰ এটা মানুহ নাই। যেতিয়ালৈকে মৌলানা বদৰুদ্দিন আজমল সাহেব 2024 আগলৈকে পাৰ্লিয়ামেণ্টত আছিল, তেতিয়া কিন্তু তেওঁ এইবিলাকৰ প্ৰতিবাদ কৰিছিল, বা আমিও অসম বিধানসভাত প্ৰতিবাদ কৰিছিলো। তেতিয়া তেওঁলোকে বিজেপি চৰকাৰ থাকিলেও ইমান অন্যায় কৰিব পৰা নাই। কিন্তু 2024 লোকসভা নিৰ্বাচনৰ পিছত যেতিয়া দেখিলে যে সংসদত অসমৰ মুছলমানৰ প্ৰতিনিধি হিচাপে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন তেওঁলোক গ'ল, তাৰ পিছৰ পৰা বিজেপি বেপৰোৱা হৈ গ'ল। তেওঁলোকে গোটেই বছৰ উচ্ছেদ চলাই থাকিল, মানুহক গো মাংসৰ নামত, বিভিন্ন নামত এৰেষ্ট কৰা, পুছবেক কৰা আদি অত্যাচাৰবিলাক আৰম্ভ কৰিলে। কাৰণ তেওঁলোকে জানে ইয়াত এইবিলাক অত্যাচাৰ কৰিলেও ৰকিবুল হুছেইনৰ নিচিনা বা এওঁলোক যিবিলাক নেতা গৈছে, তেওঁলোকে তাত দিল্লীত মাত মতাৰ তেওঁলোকৰ যোগ্যতাও নাই, ভাষাও নাজানে, আৰু তেওঁলোকৰ সেইখিনি সাহসো নাই। গতিকে আজি অসমৰ বিশেষকৈ লাঞ্ছিত, বঞ্চিত লোকে, মুছলমান লোকে যিটো এইটো বুজি পাইছে নিশ্চয় যে বদৰুদ্দিন আজমল সাহেব যেতিয়াৰ পৰা MP নাই, তেতিয়াৰ পৰা কিমান দুৰ্যোগ অসমত আমাৰ এই মুছলমান মানুহৰ ওপৰত নামি আহিল। আৰু আজি এই বাই ইলেকশ্যনৰ পিছত, এই বাই ইলেকশ্যনত যোনেই যি কওক, দিল্লীত আৰু ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নহয় আৰু মোদীৰ চৰকাৰৰ পৰিৱৰ্তন নহয়, মাত্ৰ এখন আসনৰ পৰা এজন প্ৰতিনিধি যাব। আৰু এতিয়া কিন্তু ৰাইজে কোৱাকৈ আৰম্ভ কৰিছে যে আমি এইবাৰ ভুল নকৰিও, আমি এজন কথা কোৱা এজন মানুহ, যিজনে দিল্লীত আমাৰ হৈ মাত মাতিব, লাঞ্ছিত বঞ্চিত মানুহৰ হৈ কথা ক'ব, তেনেকুৱা এজন প্ৰতিনিধি এইবাৰ উপ নিৰ্বাচনত আমি পঠাম। আৰু তেওঁলোকে এই কথাবিলাক আজি আমাৰ কৰ্মীসকলে কৈছে, আৰু আমাৰ দলেও এজন ভাল উপযুক্ত প্ৰাৰ্থী দিয়াৰ কাৰণে আমি চিন্তা কৰি আছো, যাতে দিল্লীত গৈ পেলাই এই লাঞ্ছিত বঞ্চিত মানুহৰ হৈ কথা ক'ব পাৰে। তাত গৈ পেলাই যাতে খালি কেৰম বোৰ্ডৰ কথা কোৱা আৰু হামাৰা নদী খাৰাপ হে এইবিলাক কৈ যাতে নিজৰ ভাষা জ্ঞানৰ অভাৱত
যাতে তেওঁলোকে তাত মুখ বন্ধ কৰি ৰাখিব লগা নহয়, এনেকুৱা এজন প্ৰতিনিধি আমি বনাব বিচাৰো। আৰু AUDF এই উপ নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত জয়লাভ কৰিব বুলি আমি নিশ্চিত।